ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ সম্পাদনাত আৰম্ভ হৈছিলে শিশু আলোচনী সঁফুৰা। আৰু এই সঁফুৰাৰ জৰিয়তে আজি গোটেই অসমত বৃত্তি পৰীক্ষা এটা আৰম্ভ হয়। হাজোত আমি 2006 চনৰ পৰা এই কেন্দ্ৰটো আৰম্ভ কৰোঁ। আৰু এই হাজো কেন্দ্ৰটোৰ যোৱা 2009 চনত শ্ৰেষ্ঠ পৰিচালনাৰ বাবে বঁটা পোৱা হৈছিলে। আৰু ইয়াৰ পৰা প্ৰথম পুৰস্কাৰো লাভ কৰিছে ছাত্ৰ ছাত্ৰীয়ে। বিভিন্ন পুৰস্কাৰো লাভ কৰিছে। এই বৃত্তি পৰীক্ষাটো ছাত্ৰ ছাত্ৰীসকলক ৰাজ্যিক পৰ্যায় হওক বা সৰ্বভাৰতীয় পৰ্যায়ত নিজকে প্ৰস্তুত কৰি তোলাৰ কাৰণে সম্পূৰ্ণৰূপে শিক্ষা দিয়া হয়। আৰু এই পৰীক্ষাটোত OMRCত আজি সঁফুৰাই বহু বছৰ আগৰ পৰা ব্যৱহাৰ কৰা হয়। আজি তেওঁলোকৰ ব্যক্তিগত জীৱনতো দশম শ্ৰেণীতে হওক বা অন্য বিভিন্ন পৰীক্ষাত তেওঁলোকে OMRCত ব্যৱহাৰ কৰিব লগা হয়, যিটো পৰীক্ষা তেওঁলোকে আগৰ পৰা শিকিব পাৰিলে এই সঁফুৰা বৃত্তিৰ পৰীক্ষাৰ জৰিয়তে। আমি ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জনাইছোঁ আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ। এইবেলি প্ৰায় 200 ছাত্ৰ ছাত্ৰী আছে। যোৱা বছৰ আমাৰ 229 জন আছিলে, এবাৰ 200 ছাত্ৰ ছাত্ৰী আছে। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ সম্পাদনাত আৰম্ভ হৈছিলে শিশু আলোচনী সঁফুৰা। আৰু এই সঁফুৰাৰ জৰিয়তে আজি গোটেই অসমত বৃত্তি পৰীক্ষা এটা আৰম্ভ হয়। হাজোত আমি 2006 চনৰ পৰা এই কেন্দ্ৰটো আৰম্ভ কৰোঁ। আৰু এই হাজো কেন্দ্ৰটোৰ যোৱা 2009 চনত শ্ৰেষ্ঠ পৰিচালনাৰ বাবে বঁটা পোৱা হৈছিলে। আৰু ইয়াৰ পৰা প্ৰথম পুৰস্কাৰো লাভ কৰিছে ছাত্ৰ ছাত্ৰীয়ে। বিভিন্ন পুৰস্কাৰো লাভ কৰিছে। এই বৃত্তি পৰীক্ষাটো ছাত্ৰ ছাত্ৰীসকলক ৰাজ্যিক পৰ্যায় হওক বা সৰ্বভাৰতীয় পৰ্যায়ত নিজকে প্ৰস্তুত কৰি তোলাৰ কাৰণে সম্পূৰ্ণৰূপে শিক্ষা দিয়া হয়। আৰু এই পৰীক্ষাটোত OMRCত আজি সঁফুৰাই বহু বছৰ আগৰ পৰা ব্যৱহাৰ কৰা হয়। আজি তেওঁলোকৰ ব্যক্তিগত জীৱনতো দশম শ্ৰেণীতে হওক বা অন্য বিভিন্ন পৰীক্ষাত তেওঁলোকে OMRCত ব্যৱহাৰ কৰিব লগা হয়, যিটো পৰীক্ষা তেওঁলোকে আগৰ পৰা শিকিব পাৰিলে এই সঁফুৰা বৃত্তিৰ পৰীক্ষাৰ জৰিয়তে। আমি ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জনাইছোঁ আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ। এইবেলি প্ৰায় 200 ছাত্ৰ ছাত্ৰী আছে। যোৱা বছৰ আমাৰ 229 জন আছিলে, এবাৰ 200 ছাত্ৰ ছাত্ৰী আছে। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ সম্পাদনাত আৰম্ভ হৈছিলে শিশু আলোচনী সঁফুৰা। আৰু এই সঁফুৰাৰ জৰিয়তে আজি গোটেই অসমত বৃত্তি পৰীক্ষা এটা আৰম্ভ হয়। হাজোত আমি 2006 চনৰ পৰা এই কেন্দ্ৰটো আৰম্ভ কৰোঁ। আৰু এই হাজো কেন্দ্ৰটোৰ যোৱা 2009 চনত শ্ৰেষ্ঠ পৰিচালনাৰ বাবে বঁটা পোৱা হৈছিলে। আৰু ইয়াৰ পৰা প্ৰথম পুৰস্কাৰো লাভ কৰিছে ছাত্ৰ ছাত্ৰীয়ে। বিভিন্ন পুৰস্কাৰো লাভ কৰিছে। এই বৃত্তি পৰীক্ষাটো ছাত্ৰ ছাত্ৰীসকলক ৰাজ্যিক পৰ্যায় হওক বা সৰ্বভাৰতীয় পৰ্যায়ত নিজকে প্ৰস্তুত কৰি তোলাৰ কাৰণে সম্পূৰ্ণৰূপে শিক্ষা দিয়া হয়। আৰু এই পৰীক্ষাটোত OMRCত আজি সঁফুৰাই বহু বছৰ আগৰ পৰা ব্যৱহাৰ কৰা হয়। আজি তেওঁলোকৰ ব্যক্তিগত জীৱনতো দশম শ্ৰেণীতে হওক বা অন্য বিভিন্ন পৰীক্ষাত তেওঁলোকে OMRCত ব্যৱহাৰ কৰিব লগা হয়, যিটো পৰীক্ষা তেওঁলোকে আগৰ পৰা শিকিব পাৰিলে এই সঁফুৰা বৃত্তিৰ পৰীক্ষাৰ জৰিয়তে। আমি ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জনাইছোঁ আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ। এইবেলি প্ৰায় 200 ছাত্ৰ ছাত্ৰী আছে। যোৱা বছৰ আমাৰ 229 জন আছিলে, এবাৰ 200 ছাত্ৰ ছাত্ৰী আছে।